নগাঁও জিলা আমচুৰ এটি হজাতি দলে স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও জিলা আয়ুক্তলৈ। বৰ্তমান সময়ত চলি থকা অমানৱীয় উচ্ছেদ সম্বন্ধে সৰব হৈছে নগাঁও জিলা আমচু। নগাঁও জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বৰ্তমান অসমত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৮ দফীয়া দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰে। বিজেপি চৰকাৰখনে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নগাঁও জিলা সমিতি আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ, আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি ৮ দফীয়া দাবীৰে এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আজি মুক্ত আকাশৰ তলত ধুবুৰী, গোৱালপাৰাৰ যি অৱস্থা, এই অৱস্থাটো অমানৱীয় এটা দানৱ ৰূপত এটা দেখা গৈছে। আমি যিবিলাক মিডিয়াত আমি দেখিবলৈ পাইছোঁ, আমি কাইলৈও অহাকালিও আমি অলপ সাহায্য আমাৰ সামৰ্থ্য অনুযায়ী আমি সাংগঠনিক ফালৰ পৰা আমি গোৱালপাৰালৈ ৰাওনা হ'ম। তো আমি যিটো সময়ত উন্নয়নৰ ৰাজনীতি হ'ব লাগিছিলে, সেই একে সময়তে বিশেষকৈ মুছলমানসকলক টাৰ্গেট কৰি পেলাই সেই বিগত দিনৰ কংগ্ৰেছৰ যি ৰাজনীতি আছিল, উচ্ছেদ ৰাজনীতি, সেই ৰাজনীতিটো পুনৰাবৃত্তি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আখৰে আখৰে সেই পুনৰাবৃত্তি কৰিব গৈ আছে আৰু কৰি আছে। তাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আপুনি অসমৰ সকলোৰে মুখ্যমন্ত্ৰী হয়, বিশেষকৈ এটা জাতিক, সংখ্যালঘুসকলক টাৰ্গেট কৰি পেলাই আপুনি এনেকৈ এটা জাতিক সেৱাজ্ঞান কৰি আন এটা জাতিক উচ্চ ভাৱেৰে আপুনি দেখুৱাই আপুনি মহানুভৱতা অৰ্জন কৰিব নোৱাৰে। আপুনি সকলোৰে মুখ্যমন্ত্ৰী হয়। গতিকে যিসকলে আজি আমি দেখিবলৈ পাইছোঁ, এই যিখিনি অঞ্চলত উচ্ছেদ হৈছে, সেইখিনি তিৰপালৰ তলত তেওঁলোকে থাকিব পৰা নাই। অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীয়ে গৈ পেলাই যিবিলাক তিৰপালৰ তলত আছে, এই মানুহখিনিৰ ওপৰতো অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে ই এটা দানৱৰূপী এটা যি কৰ্মকাণ্ড হৈ আছে, পাষাণৰূপী, ইয়াত আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু এই যি সমস্যা বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, এই সমস্যা যদি খুব কম সময়ৰ ভিতৰতে যদি সমাধান নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন গণতান্ত্ৰিকভাৱে আন্দোলন আমাৰ অব্যাহত থাকিব। আৰু আমাৰ যি দাবী আছে, এই ৮ দফীয়া দাবী আমি যাতে আমাৰ হয়, আমাৰ দাবীৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাই এই সমস্যাবিলাক সমাধান কৰে। অন্যথা আমি উচ্চতম ন্যায়ালয়, আমি প্ৰয়োজনত মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰসংঘলৈকে আমি যাবলৈ প্ৰস্তুত আছোঁ। গতিকে খুব কম সময়ৰ ভিতৰতে এই মানুহখিনিক সংস্থাপন দি পেলাই উচ্ছেদৰ এটা ৰুলছ আছে, সেই ৰুলবিলাক ফ'ল' নকৰাকৈ, সেই ৰুলবিলাক অনুসৰণ নকৰাকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহবিলাকক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। আৰু যি অসমৰ যি এটা লজ্জানত পৰিৱেশ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ আগত দাঙি ধৰিছে যে অসমত এইবিলাক হৈ থাকে, এইবিলাক ৰাজনীতি বাদ দি পেলাই এই কংগ্ৰেছৰ ৰাজনীতি, পুনৰাবৃত্তি যি ৰাজনীতি, উচ্ছেদ ৰাজনীতি, এই ৰাজনীতি বাদ দি উন্নয়নৰ পক্ষত কাম হ'ব লাগে। মাননীয় মুখ্যমন্ত্ৰীক আমি পুনৰাই আহ্বান কৰিম, যাতে আপুনি সকলোৰে মুখ্যমন্ত্ৰী হয়, যাতে আপুনি সকলোৰে প্ৰতি সমানভাৱে সমান ন্যায়, সমান বিচাৰ প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। গতিকে খুব কম সময়ৰ ভিতৰতে এই মানুহখিনিক পুনৰ সংস্থাপন দিবলৈ আমি আহ্বান জনাইছোঁ। হয়, এই বস্তুটো যেতিয়া আপোনাৰ আন্দোলন অব্যাহত, আমাৰ আন্দোলনবিলাক আপোনাৰ অব্যাহত আছে, এইটো সময়ত দেখা গ'ল যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ চেগতে এটা কথা কৈছে যে 1971 চনৰ যিটো কাট অফ ইয়াৰ, এইটো উচ্চতম ন্যায়ালয়ে ধৰি দিয়া এটা কাট অফ ইয়াৰ যিসকল আগত আহিছিলে তেওঁলোক ভাৰতীয় বৈধ নাগৰিক হয়, এইটো সকলোৱে স্বীকৃতি দিছে, বা আমাৰ সংবিধান আপোনাৰ সুপ্ৰিম কোৰ্টে স্বীকৃতি দিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি কোৱাৰ আগতে যি উচ্ছেদৰ এটা ৰুলছ আছিলে, যদিও এই মানুহখিনি বৈধ যদি বা চৰকাৰী মাটিত আছে,
এই মানুহখিনিক কোনো আগতীয়াকৈ তেওঁলোকৰ যি মৌলিক অধিকাৰ খাদ্য বস্ত্ৰ বাসস্থান ইয়াৰ আগত এই ব্যৱস্থাখিনি কৰি পেলাই যি জিলা প্ৰশাসন আছে বা জিলা উপায়ুক্ত মহোদয় আছে বা যি প্ৰশাসনিক লোকসকল আছে তেওঁলোকক দি পেলাই জৰীপ চলাই ছাৰ্ভে এটা কৰি পেলাই এইখিনি কৰিব লাগিছিল গতিকে এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ এই এটা মানে এটা পৰিকল্পিত এটা আমি ৰাজনীতি বুলি ক'ব লাগিব কাৰণ পৰিকল্পিত নোহোৱাকৈ কোনো এজন বৈধ নাগৰিকক এনেকৈ হাৰাশাস্তি কৰাটো যুক্তিসন্মত নহয় বা এইটো সংবিধান বিৰোধী হয় আৰু ইয়াক আমি গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আমাৰ যি অৱস্থা আজি গোৱালপাৰা যি হৈ আছে বা ধুবুৰীত যি হৈ আছে আৰু অন্যান্য জিলাবিলাকতো আপোনাৰ জাননী বা নটিচ জিলা প্ৰশাসনৰ জৰিয়তে পঠাই আছে বা যিটো পৰিকল্পিত তেওঁৰ যিটো চিন্তাধাৰা সেইখিনি তেওঁ প্ৰতিফলিত কৰিব গৈ আছে গতিকে ইয়াৰ পৰা তেখেত যদি আপোনাৰ এনেকৈ আগবাঢ়ি যায় তেতিয়াহ'লে অসমখন আমাৰ যি অসমীয়া জাতি জনগোষ্ঠী এই লোকসকলৰ যি এটা পৰিচয় এই পৰিচয়টো আপোনাৰ বিনষ্ট হ'ব গৈ আছে আৰু ভাৰতবাসীৰ আগত এটা লজ্জাজনক পৰিৱেশৰ সৃষ্টি কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে আমি সকলোৱে সমিল মিলেৰে যাতে অসমখনত এটা ভাল পৰিৱেশ সৃষ্টি কৰি আমি যাতে এটা সুস্থ সবল জাতি গঠন কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে মিলি আজিৰ এই সময়ত আজি দেখা গৈছে বিভিন্ন দল সংগঠনৰ নেতাবিলাক আজি নিশ্চুপ অৱস্থাত আছে গতিকে আপোনালোকে যেতিয়া ৰাজনীতিৰ সময় আহে যেতিয়া ইলেকশ্যনৰ বতৰ আহে তেতিয়া আপোনালোকে সকলোৱে ফিল্ডত আজি সকলোৱে নিশ্চুপ আজি কংগ্ৰেছৰ বহুত নেতা নিশ্চুপ বহি আছে গতিকে কংগ্ৰেছে এই কাৰণে আজি মাতবোল দিয়া নাই কংগ্ৰেছে যোৱা বিগত তেওঁলোকৰ চৰকাৰৰ সময়ত এই বস্তুটো আৰম্ভ কৰিছিল আৰু সেই বস্তুটো বিজেপি আজি প্ৰতিফলিত কৰিব গৈ আছে গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা নেতাক এনেকুৱা লিডাৰক সংখ্যালঘু মানুহে বৰ্জন কৰিব লাগে আমি তাৰে প্ৰতি আহ্বান কৰিছোঁ আজি ধুবুৰী গোৱালপাৰা মানুহবিলাকে আজি এটা কান্দোন বিলাপ ৰূপত তেওঁলোকে আজি আমি দেখিবলৈ পাইছোঁ গতিকে আমি খুবেই মৰ্মাহত হৈছোঁ আমি আহ্বান কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাতে তেওঁৰ যিবিলাক এই হিটলাৰী নীতি আছে এইবিলাক পৰিহাৰ কৰি এজন মুখ্যমন্ত্ৰী এজন আদৰ্শগত মুখ্যমন্ত্ৰী হিচাপে তেওঁ যাতে নিজকে অসমত প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ নামটো যাতে ইতিহাসত লিখাই দিব পাৰে তাৰ বাবে আমি তেখেতক আমি সবিনয় আহ্বান জনাইছোঁ